সচৰাচৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন সময়ৰ তুলনাত এটা ব্যতিক্ৰমী সময়ত পাণবাৰী বনাঞ্চল মুকলি কৰা হৈছে আৰু আজি পাণবাৰী বনাঞ্চল মুকলি কৰা হৈছে পক্ষীৰ চাবৰ বাবে। কাৰণ পাণবাৰী বনাঞ্চলত পক্ষীৰ কাৰণে যথেষ্ট পক্ষী ইয়াত দেশী বিদেশী পক্ষী ইয়াত পোৱা যায় আৰু তাৰ বাবে আজি মুকলি কৰা হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী সংৰক্ষিত বনাঞ্চল। গতিকে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আজি মুকলি কৰিছে আৰু বোকাখাতৰ যিসকল প্ৰকৃতিপ্ৰেমী আছে সকলোৰে উপস্থিতিত আজি এই মুকলি হৈছে। আমাৰ লগত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ডক্টৰ সোণালী ঘোষ মেডাম। গতিকে আমি তেখেতৰ পৰা জানিম আজি মুকলি কৰা হ'ল। Yes, আজি আমি পাণবাৰী যেটো আমাৰ ৰেঞ্জ ইয়াৰে যেটো সাফাৰী প্ৰায় 7 কিলোমিটাৰ মানৰ যেটো ট্ৰেক সেইটো আজি আমি মুকলি কৰিলো। এইটো আমাৰ মেইন উদ্দেশ্যটো হ'ল কি আমাৰ যেটো চৰাই মানুহ যেটো চাবলৈ আহে এইখিনিৰ কাৰণে আৰু woodland birds আৰু আমি এটা একদম বেলেগ এটা কাজিৰঙাৰ এটা পৰিৱেশ কেনে ইয়াতে আপোনাৰ ফৰেষ্ট আছে এইখিনিৰ ওপৰ আমি মানে আজি মুকলি কৰিলো। আমি আশা কৰিছো কি স্পেশালি এই যেটো আমাৰ স্প্ৰিং সিজনত ফাগুন মাহত যেতিয়া আমাৰ বাৰ্ডছৰ বহুত মানে এক্টিভিটিটো বাঢ়ি যায়, নেষ্টিংটো আৰম্ভ হয়, এই সময়ত ইয়াতে মানুহে এইটো চাব পাৰিব। Yes, ইয়াতে আজি আমি যেতিয়া মুকলি কৰিলো হুলক গিবন পালো, তাৰপিছত কেপ লাংগুৰ পালো আৰু হৰ্নবিলছৰ প্ৰায় 3টা ইয়াতে প্ৰজাতি পোৱা যায় আৰু ইয়াতে হাতীৰো ভালখিনি মুভমেন্ট আছে। তো ইয়াতে আমাৰ যেটো মেইন মানে এই সাফাৰীত যেটো আমাৰ ডিফাৰেন্স হ'ব ফ্ৰম নৰ্মেল আমি যেটো কাজিৰঙাত সাফাৰী কৰো ইয়াতে আমি দুটা বাৰ্ড হাইড বা মাচান বনাইছো। ইয়াতে আমি যে আমাৰ স্পেশালি ফটোগ্ৰাফাৰ্স বা আমাৰ বাৰ্ডৰ যেটো এক্সপাৰ্টস হয় তেখেতে ইয়াতে বহি আৰু বাৰ্ডছ আৰু হেৰি চাব পাৰিব। Yes, টাইমটো বেলেগ হ'ব। ইয়াতে আমি 6:30 পৰা 10টা বজালৈকে আমি এইটো ৰাখিম কেনে ইয়াতে যেখিনিয়ে অলৰেডি সাফাৰী কাজিৰঙাত কৰি লৈছে আৰু তাৰপিছত নেক্সট দিনাখন যাব বিচাৰিছে নিজৰ হেৰিত তেখেতে এইটো লাভ কৰিব পাৰিব। আৰু ইয়াতে আমি ফাৰ্ষ্ট হাফতে এতিয়া বৰ্তমান আমি ৰাখিছো তেতিয়া মিনিমাম ডিস্টাৰ্বেন্স। এইটো আমি যেতিয়ালৈকে আমাৰ বানপানীৰ হেৰিটো নহয় তেতিয়ালৈকে আমি ট্ৰাই কৰি চাম কেনে তাৰপিছত হাতীৰ মুভমেন্টটো বেছি বাঢ়ি যাব। এইটো কাৰণে আমি এতিয়াৰ পৰা আমি এপ্ৰিল মে লৈকে বানপানীৰ সময়ত যিহেতু ভিতৰৰ অগ্ৰাতলী বনাঞ্চল বা যিখিনি ভিতৰৰ পৰা ওলাই অহা বন্যপ্ৰাণী এই স্থানতে আহি Yes, এইটো আপনি জানে কি আমাৰ এইটো কৰিডৰ হয়, এনিমেল কৰিডৰ। ইয়াতে আমাৰ সেন্সৰ ক্যামেৰাও আছে। তো ইয়াতে আমাৰ হাতীৰ মুভমেন্টটো আমি মানে মনিটৰিং কৰি আছো। তো আমি এতিয়া মানে চাই আছিলো আৰু এতিয়া আমাৰ হাতীৰ মুভমেন্ট আছে তথাপিও মানে এইটো কমিছে ফ্ৰম দ্য লাষ্ট প্ৰিভিয়াছ মান্থ। তো সেইটো কাৰণে আমি এইটো মুকলি কৰিলো। ধন্যবাদ জনাইছো। এয়া আছিলে ডক্টৰ সোণালী ঘোষ সঞ্চালক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আৰু বোকাখাতৰ এগৰাকী প্ৰকৃতিপ্ৰেমী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সৈতে সংযুক্ত হৈ থকা অনিমেষ শইকীয়া ডাঙৰীয়া আছে। আমি তেখেতৰ পৰা জানো আজি পক্ষীৰ কাৰণে এই বনাঞ্চল মুকলি কৰা হৈছে। আপুনিও আহিছে, দেখিছো যোৱাবাৰ আমাৰ শিক্ষামন্ত্ৰী গৰাকীও আহিছিলে। গতিকে কওকচোন ইয়াৰ পৰিৱেশটো কেনেধৰণৰ? মানে এটা খুব সুন্দৰ পৰিৱেশ। কাজিৰঙাত এইটো নতুন সংযোজন। কাজিৰঙা কৰ্তৃপক্ষই এই বাৰ্ডিং হটস্পটটো এনেকৈ ৰাইজৰ বাবে পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ বাবে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আটাইকেইটা ৰেঞ্জতে আপুনি দেখিছে ৱাইল্ড চাফাৰী আছে, জীপ চাফাৰী আছে, কিন্তু বাৰ্ডিঙৰো যে এটা কাজিৰঙা হটস্পট হয় তাৰ এটা খুব জ্বলন্ত প্ৰমাণ হ'ল আমাৰ পাণবাৰী এই ৰিজাৰ্ভ ফৰেষ্টখন। আপোনালোকে দেখিছে, আজি আপোনালোকে নিজেই ভিতৰলৈ গৈ আহিলে, কি এক সুন্দৰ পৰিৱেশ। আৰু এই পৰিৱেশটো এতিয়া যিহেতু এপ্ৰিল মে মাহত বাৰ্ডিঙৰ মিটিং ছিজন আৰম্ভ হ'ব, এটাকে এই সময়ত চৰাই মুকলিকে চাবৰ কাৰণে পৃথিৱীৰ বহুতো বাৰ্ডাৰ কাজিৰঙালৈ আহে। তেখেতসকলৰ কাৰণে পাণবাৰীত এটা ধুনীয়া ৰুট বনাই দিছে প্ৰায় 12 কিলোমিটাৰৰ আৰু দুখন তাত মাচাং বনাই দিছে কাজিৰঙা চৰাইখিনি ওচৰৰ পৰা চাবৰ কাৰণে। আৰু কাজিৰঙা চৰাই চাবৰ কাৰণে ৰাতিপুৱাটো খুব সুন্দৰ সময়, সেইকাৰণে ইয়াত পৰ্যটনৰ সময়টো 6:30 বজাৰ পৰা দিছে। আগবেলা এইটো মুকলি থাকিব, বানপানীৰ সময়লৈকে মই ভাবোঁ এইটো মুকলি কৰি থকাটো ভাল। তেতিয়া আমি বিভিন্ন পৰ্যটকৰ লগতে পৃথিৱীৰ অন্যান্য বাৰ্ডাৰ যিখিনি আছে সেই বাৰ্ডাৰখিনিকো আমি কাজিৰঙালৈ আনিবৰ কাৰণে সক্ষম হ'ম। ধন্যবাদ জনাইছো। এয়া আমি পাণবাৰীৰ পৰা দেখুৱালো যে পাণবাৰী বনাঞ্চলৰ পৰা আজিৰ পৰা মুকলি হৈছে। ইয়াত চৰাই নিৰীক্ষণৰ কাৰণে যিসকল আগ্ৰহী তেখেতসকলে পাণবাৰীত আহি
বিভিন্ন প্ৰজাতিৰ চৰাই ইয়াত চাবলৈ পাব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।